কৈছোঁ এই ছোৱালীটো 5 মিনিট আগত আহিছে ব্ৰিজত, বৰপেটা ৰোডৰ পৰা আহিছে, অটো দি আহিছে, আহি কিনে থিয় হৈ আছে, ভালে ভালে থিয় হৈ আছে। মই চাই আছোঁ। পাছত 5 মিনিট পাছত এটা ল'ৰা আহিছে বাইক লৈ আহাতে কিবা কথা পাতি আছে, আমিতো ইমান নাজানো। ফটককৈ আমাৰ চকুটো ঘূৰিছে, থাপকৈ ছোৱালীটো পৰি গৈছে। এইটোৱেই আমি চাইছোঁ। তাৰপাছত আমি দৌৰি দৌৰি যাওঁতে যেতিয়া ভাই উঠিছে, তেতিয়া আমাৰ গাঁৱৰ মানুহ ল'ৰা ছোৱালীগিলা ধৰ ইয়াক বচা, যাই কিনে 8-9জন মানুহ যাই বচাই আমি লৈ আহিছোঁ। আনহাতে তাতে বহুত কিবা কিবি চেষ্টা কৰি আমি পানী চানী ওলাইছোঁ। ওলাৰ পাছত পিলপিল এটা লৈ কিমান দাউৰি আমি হস্পিটেল লৈ আহিছোঁ। ইমানখিনি সৰ্ব হস্পিটেলত। ল'ৰাটোক আমি কৈছোঁ সিয়াক ধৰ, সি চিটৰ ভিতৰত সিয়াৰ কিবা কিবি লৈ সি ইমান যে দাউৰিছে বাইক লৈ হৰপুকুৰৰ ফালে আহিছে। বাইকে দি পলাইছে, সি থিয় হোৱা নাই। একেলগত দুটা কি ভালে ভালে কথা পাতি আছিল। আমি ইমানেই আমি তেতিয়া সেইটো গম নাপাওঁ। ভালে ভালে সেইটো 5 মিনিট আগত আহিছে ছোৱালীটো, 5 মিনিট পাছত আহিছে ল'ৰাটো। হ'লে মানে মৰিলাই হয়। আমিতো যেনে তেনে বচাইছোঁ নদীৰ পাৰত থাকি কিনে। ছোৱালীটো কেনেকৈ আজি অৱস্থা হ'ল হয়। ছোৱালীটো দিয়া বুলি আমিতো বৰপেটাত সিহঁতৰ ঘৰ বুলি শুনা পাইছোঁ। এতিয়া ল'ৰাটোক এতিয়া কিহৰ কাৰণে যে এনেকৈ হ'ল, এইটো অলপ ভালকৈ তদন্ত কৰিলে কথাটো ভালে হ'ল হয়। যে আমি যে পেলাই দিয়া বোলে সি নিজে কৰিছে নাই, ল'ৰাটো পেলাইছে, তদন্ত কৰিলে ওলাব। মই তাৰমানে দেখা পালোঁ, আমি গা ধুব গৈছিলোঁ তাতে, ব্ৰিজৰ তলত বহি আছিলোঁ আমি। তিথান চালোঁ যে এটা মানে মই চোৱা নাই যে মানুহ যে পড়ছে, কিবা এটা পড়ছে বুলি ভাবছোঁ। বা অলপ পিছত চালোঁ যে মানে এনেকৈ উঠছে হাততে। মোৰ কৰ্মচাৰী আছিল তাতে, বহুত মানুহ আছিল, দাদাঘৰত কেইজন আছিল। তাক মই ক'লোঁ, মইতো সাঁতুৰিব নাজানো। মই তেখেতক ক'লোঁ যে বচক বচক বচক, চিল্লা হাল্লা কৰি ছোৱালীটোক লৈ আহিলোঁ, ভণ্টিটোক। ওলোৱাৰ পিছত তাৰপিছত মানে দাউৰা দাউৰি কৰি উঠাই কেনে তাৰপিছত আমি হস্পিটেল লৈ আহিলোঁ। এইটো কাজিয়াটো মই গম নাপাওঁ, আমি তলত আছিলোঁ, কিবা হৈছে এইটো গম নাপাওঁ। কিন্তু পৰাতে মই কিবা ফেলছে নেকি কাবাই, বহুত আৱাজ হ'ল পিছত মানে কিবা পড়ছে। মানে অলপ পিছত চাওঁ যে এনেকৈ মানে হাত উলি কৰি আছে, মইতো সাঁতাৰ নাজানো। তাৰপিছত মোক কৰ্মচাৰীক ক'লোঁ, আৰু তাতে বহুত ল'ৰাবিলাক আৰু সৰু সৰু সাঁতুৰি আছিল, তাহোন আছিল, দাদা এখনো আছিল। তাৰপিছত তাহোন বহুত মানুহ আছিল, তাৰপিছত ক'লোঁ বচক বচক ইয়াক বচক। তাৰপিছত তাহোন যাই কেনে বচাই লৈ আহিছে। তাৰপিছত আমি ধৰি কেনে উঠাইছোঁ, তাই লৈ আহিছোঁ। মইতো পানীত নামছোঁ অলপ কেনে। তাৰপিছত টানি মানি আনি হস্পিটেল লৈ আহিলোঁ। এইখিনিত ইথান বৰ্তমান ভাল আছে। তাৰ দিয়া দাস কলাক্ষী, আৰু আপোনাৰ ইয়াৰ ঘৰৰ মানুহ আহি আছে। ঘৰ বৰপেটা ৰোডত, কোনখিনিত মই ভালকৈ নাজানো, বৰপেটা ৰোড বুলি ক'লাক, আৰু দিয়া দাস বুলি ক'লাক। মানে ভালকৈ মাতি কৰা নাই। ইথান বৰ্তমান অলপ সুস্থ হৈ আছে। ইয়াতে আহিছে মই নাজানো। তাতে ৰাতিপুৱা 9টা বজাত কামত সোমাইছে, সেইটো নাজানো। তাতে আমাৰ সেইফালে লাইনৰ সেইফালে ডক্টৰৰ তাতে কাজ কৰে। দুপৰীয়া ভাত খাব যায়, আজি যোৱা নাই। পিছত বেলেগ মানুহে ফোন কৰি কোৱাতে মই আহিছোঁ ইয়াতে। 3 বছৰ চলি আছে, জামাই নাই। জামাই ডিভোৰ্চ হৈ গৈছে। মই এনে চিনি নাপাওঁ। মই এনেও শুনা নাই কিবা, কিন্তু ল'ৰাটো মানুহ কৈ আছে, নামো কৈ আছে, কি কৈ আছে যে স্বপন বুলি নাম। স্বপন দাস। মই এনে চিনি নাপাওঁ, মানে কৈ আছে এইটোৱে। মোৰ এটা বিচাৰ লাগে, মোৰ আপিটো যদি আজি মৰি গেলা হয়, মই খুব পালো হয়। এইটো বিচাৰ দিবা লাগব, এইটো আমাৰ বিচাৰ লাগব। এইটো কিয় মোৰ আপিটোক কিয় এনেকে এৰি থৈ গুচি গৈছা? তই যদি লৈ আহিছা তেনেহ'লে তই লগতে লৈ যাব লাগব, হয় না নহয়? তেনেহ'লে কিয় নিয়া নাই? সেইটো লাগিব।